গুৱাহাটী মহানগৰীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য এতিয়া পোহৰে আহিছে আৰু দীৰ্ঘদিন ধৰি আচলতে ভূপেন দাসৰ সৈতে মৌচুমীৰ আছিল প্ৰেমৰ সম্পৰ্ক, কিন্তু প্ৰেমৰ সম্পৰ্ক থাকিলেও ভূপেন দাসৰ কিন্তু বিবাহিত আছিল আৰু 2 সন্তানৰ পিতৃ আছিল আৰু সেই কথা গম পোৱা নাছিল মৌচুমীয়ে, আৰু যাৰ বাবে আচলতে প্ৰেম প্ৰত্যাখ্যান কৰিছিল আৰু যাৰ বাবে আচলতে এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ এতিয়া খবৰ আহি পৰিছে। আমি সবিস্তাৰে এই খবৰ লৈ আহিছো। আৰু গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে আৰু দীৰ্ঘদিন ধৰি আছিলে ভূপেন দাসৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মৌচুমীৰ, কিন্তু দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক থাকিলেও মৌচুমীয়ে গম পোৱা নাছিল আন এক কথা যে ভূপেন দাস বিবাহিত, কিন্তু বিবাহিত ভূপেন দাসৰ আছিল 2 সন্তান। 2 সন্তানৰ পিতৃ আছিল ভূপেন দাস আৰু ভূপেন দাসৰ প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে মৌচুমীক এইদৰে হত্যা কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ভূপেন দাসৰ ঘৰ ইতিমধ্যে নলবাৰীৰ সৰিষদ তলিত বুলি জানিব পৰা গৈছে। আৰু ভূপেন দাস মহানগৰীৰ বশিষ্ঠত ভাড়াঘৰত আছিল পত্নীৰ সৈতে আৰু সেই কথা পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল আৰু পৰৱৰ্তী সময়ত আচলতে যদিও আচলতে ভূপেন দাসৰ মৌচুমীৰ সৈতে আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক, অৰ্থাৎ 4 বছৰ ধৰি ভূপেন দাসৰ সৈতে মৌচুমীৰ আছিল প্ৰেমৰ সম্পৰ্ক আৰু সেই কথা কিন্তু মৌচুমীয়ে গম পোৱা নাছিল যে ভূপেন দাস আছিল বিবাহিত, এজন বিবাহিত পুৰুষ আৰু ভূপেন দাসৰ আছিল পত্নী, ভূপেন দাসৰ আছিল 2 সন্তান বা 2 সন্তানৰ পিতৃ আছিল ভূপেন দাস। সেই কথা কিন্তু মৌচুমীয়ে গম পোৱা নাছিল, কিন্তু পৰৱৰ্তী সময়ত যেতিয়া সেই কথা পোহৰলৈ আহিছিল প্ৰেম প্ৰত্যাখ্যান কৰিছিল মৌচুমীয়ে আৰু প্ৰেম প্ৰত্যাখ্যান কৰি এইদৰে ঠেন্ন হয় ভূপেন দাসে এই ধৰণৰ হত্যাকাণ্ড সংঘটিত কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু এই ঘটনাই এতিয়া ৰাজ্য চুকাৰি গৈছে, গুৱাহাটী মহানগৰী চুকাৰি গৈছে আৰু এইদৰে আচলতে এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু গুৱাহাটীৰ লাষ্ট গেটৰ চুৰিকাঘাটৰ ঘটনা সংঘটিত হৈছে, চুৰিৰ আঘাত কৰিছে আৰু ইটোৰ পিছত সিটো এতিয়া ন তথ্য পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে। আৰু মৌচুমী গগৈ নামৰ যুৱতীগৰাকীৰ সৈতে চুৰিৰে আক্ৰমণ কৰি হত্যা কৰাৰ পাছতে কিন্তু ঘাতক ভূপেন দাসেও কিন্তু নিজকে আছে আত্মহত্যাৰ চেষ্টা চলাই, ভূপেন দাসেও চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলায় আৰু বৰ্তমান GMCHত চিকিৎসাধীন অৱস্থাত আছে ভূপেন দাস। আৰু ইতিমধ্যে মৌচুমী গগৈ নামৰ যুৱতীগৰাকীৰ মৃত্যু হৈছে আৰু গুৱাহাটীৰ লাষ্ট গেটত এই ঘটনা সংঘটিত হৈছে। আৰু ইতিমধ্যে যুৱতীগৰাকীৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বুলিও জানিব পৰা গৈছে। আৰু লগতে ভূপেন দাস আছিল কেব চালক আৰু কেব চলাই জীৱিকা নিৰ্বাহ কৰি আছিল ভূপেন দাস। আৰু সেই ভূপেন দাস আৰু মৌচুমীৰ আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক, অৰ্থাৎ 4 বছৰ ধৰি দুয়ো প্ৰেমৰ সম্পৰ্কৰে আচলতে জড়িত আছিল, কিন্তু পৰৱৰ্তী সময়ত সেই যেতিয়া তথ্য পোহৰলৈ আহিছিল যে ভূপেন দাস আচলতে বিবাহিত, 2 সন্তানৰ পিতৃ, গতিকে সকলো তথ্য জনাৰ পাছত আচলতে প্ৰেম প্ৰত্যাখ্যান কৰিছিল মৌচুমী গগৈ আৰু পৰৱৰ্তী সময়ত ভূপেন দাসে এই ধৰণৰ আচলতে যি ভূপেন দাসৰ সৈতে দূৰত্ব বজাই ৰাখিছিল মৌচুমীয়ে আৰু এই কথাক লৈ ক্ষুণ্ণ হৈ পৰিছিল ভূপেন, আৰু যাৰ বাবে হয়তো ভূপেন দাসে এই ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু এতিয়া আনফালে ঘটনা সংঘটিত কৰি নিজকো আচলতে শেষ কৰাৰ চেষ্টা চলাইছিল ভূপেন দাসে আৰু চোকা অস্ত্ৰৰে নিজকো শেষ কৰাৰ চেষ্টা চলাইছিল যুৱকজনে। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। বৰ্তমান জীৱন মৃত্যুৰে GMCHত আচলতে ঘাতক ভূপেন দাসে আচলতে জীৱন মৃত্যুৰে যুঁজ দি আছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাই এতিয়া গুৱাহাটী মহানগৰী জোকাৰি গৈছে। এই যিটো ঘৰ, এই ঘৰটোৰ এটা ৰুমত ছোৱালীজনী ইয়াত ভাড়া কৰি আছে। ভাড়া লৈ থকা আজি এমাহমান হৈছে। ছোৱালীজনী এটা 24 বছৰ বয়স হ'ব, এটা NGOত কাম কৰে। ঠিক এনেকুৱা সময়তে 10:30-11 এনেকুৱা সময়ত ছোৱালীজনী কামলৈ ওলাই যায়। আজি ঠিক সেইটো সময়তে এই যিটো চুৰি মৰা যিটো ঘটনা সংঘটিত হ'ল এই গেটৰ সন্মুখত, ছোৱালীজনীক এটা ল'ৰাই পেটত আৰু হাততো আঘাত পাইছে, ডিঙিটো পাইছে, খুব বেয়াকৈ চুৰি মাৰিছে। আৰু তাৰ পাছতে গোটেই ঘটনাটো হ'ল আৰু লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে। ইয়াৰ পৰা খবৰ যেতিয়া পালে, খবৰ পোৱাৰ লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে আৰু তদন্তত স্পেচিয়েল অপাৰেশ্যন গ্ৰুপক নিয়োজিত কৰা হ'ল। আৰু সেই ল'ৰাটোক ট্ৰেক কৰি CCTV ফুটেজ সংগ্ৰহ কৰা হ'ল, ল'ৰাটোক ট্ৰেক কৰিবলৈ আৰম্ভ কৰা হ'ল আৰু ল'ৰাটোক ইতিমধ্যে স্পেচিয়েল অপাৰেশ্যন গ্ৰুপে কৰায়ত্ব কৰিছে। আৰু সেই ল'ৰাটোৱেও নিজকে পেটত চুৰিৰে আঘাত কৰিছে, হয়তো ছুইচাইড কৰিবলৈ চেষ্টা কৰিব পাৰে। কিমান ফেটেল এইটো সময়ত দেখা যাব, কথাখিনি ওলাব। কিন্তু সেই ল'ৰাটোক এখন গাড়ীত পোৱা গ'ল, ল'ৰাটোকো লৈ যোৱা হৈছে হস্পিটেললৈ। এতিয়ালৈকে যিখিনি দেখা যায় যে ছোৱালীজনী লগত সেই ল'ৰাটোৱে
সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিলে তেওঁলোকে তেওঁ এটা ৰোমান্টিক সম্পৰ্ক বিচাৰিছিলে কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল যিহেতু সেই সম্পৰ্ক ছোৱালীজনীয়ে বিচৰা নাছিল ল'ৰাটোৱে ছোৱালীজনীক ওপৰত বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিছিল যাতে ছোৱালীজনীয়ে এই ল'ৰাটোৰ লগত সম্পৰ্ক কৰে এই ল'ৰাটোৰ নাম ভূপেন দাস নলবাৰীৰ কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল আৰু যিহেতু ছোৱালীজনীয়ে সেই প্ৰেম প্ৰত্যাখ্যান কৰিছিল ল'ৰাটোৱে বাৰে বাৰে এই হেঁচা প্ৰয়োগ কৰি আজি এই গোটেই ঘটনাটো সংঘটিত হ'ল ইয়াৰ বাহিৰে এতিয়া এই মুহূৰ্তলৈকে এইখিনি কথা আমি পাইছোঁ আৰু ইয়াৰ বাহিৰে যিখিনি কথা ওলাব আমি আপোনালোকক জনাম কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিটো ল'ৰাই যিটো আসামী সেই আসামীটো কৰায়ত্ব হৈছে গতিকে বাকী কামখিনি এতিয়া আৰু কোনোবা আছে নেকি তাৰ লগত সেই গোটেই কথাখিনি তাৰপিছত ওলাব কি আছে কি নাই কাৰণ ল'ৰাটো যিহেতু কৰায়ত্ব হ'ল তো আচল কামটো হৈ গ'ল তেখেতে নিজে উবেৰখন চলাই আহিছিল নেকি কোনো বেলেগ সেই গোটেই কথাখিনি এতিয়া ওলাব কাৰণ ল'ৰাটো মুখেৰে ফেন ওলাই আছে এই কথা ক'ব পৰা হোৱা নাই বাকী সেইখিনি যিখিনি চেক ক্ৰছ চেক যিখিনি ভেৰিফিকেশ্যন ৰিভেৰিফিকেশ্যন কৰিব লাগে সেই গোটেই ইনভেষ্টিগেশ্যনৰ প্ৰচেছটো চলি আছে গতিকে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিলে যে ছোৱালীজনীক ততালিকে চিকিৎসা প্ৰদানৰ চেষ্টা কৰা আৰু যিটো আসামী তাক কৰায়ত্ব কৰা গতিকে ছোৱালীজনীকো লৈ যোৱা হ'ল লগে লগে মেডিকেললৈ তাত যিখিনি চেষ্টা চলিব লাগে সেইখিনি চলিছে বা চলিছিল আৰু ল'ৰাটোক ততালিকে গ্ৰেপ্তাৰ কৰা হৈছে আসামীক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে বাকী যিখিনি কাম আনুষংগিক কাম গোটেইখিনি চলি আছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি আপোনালোকক সেইখিনি কথা কিবা আগতে গোচৰ দিছিলে নেকি এটা গোচৰ পাণবজাৰ থানাত দিছিলে সেই গোচৰটো দিয়াৰ তেনেকুৱা গোচৰৰ ক্ষেত্ৰত যিখিনি প্ৰচিডিঅ'ৰ হয় সেইখিনি পাণবজাৰ থানাই সেই প্ৰচেছখিনি কৰিছিল আৰু তাৰ সেই ক্ষেত্ৰত যিখিনি কাম কৰিব লাগে তাৰ পৰা সেইখিনি তেওঁলোকে কৰি আছিল আৰু বাকী সেই গোচৰৰ ক্ষেত্ৰত কি আছে সেইখিনিও আমি গোটেইখিনি বস্তু ভালকৈ চাম এই যুৱকজনৰ বিৰুদ্ধে ছোৱালীগৰাকীজনীৰ দেউতাকো আৰক্ষীতে কৰ্মৰত বুলি কৈছোঁ সেই এই গোটেইখিনি কথা আমি আপোনালোকক জনাম যে ছোৱালীজনীৰ আমি পৰিচয়টো আমি নামটো ল'ব নালাগে ক'ব নালাগে গতিকে সেইকাৰণে সেই নামটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত